সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আমি ৰাইজৰ প্ৰতি দায়বদ্ধ। সেই দায়বদ্ধ অনুসৰি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে অল ইণ্ডিয়া কৰ্তৃপক্ষক আমি বিনামূলীয়া চিকিৎসা শিবিৰ কেন্দ্ৰ স্থাপন কৰিবলৈ তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানত আমি আবেদন কৰিছিলোঁ। সেই মৰ্মে আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলাৰ সমিতিৰ আবেদন মৰ্মে টিংৰাইত 2 নং নাজিৰা টিঙৰ এই দুৰ্গা মন্দিৰ প্ৰাংগণত আজি সকলো জাতি জনগোষ্ঠী তথা ৰাইজৰ উপকৃত হোৱাকৈ আজি স্বাস্থ্য কৰি আমি কেন্দ্ৰটি স্থাপন কৰিছোঁ। আৰু এই কেন্দ্ৰটিৰ জৰিয়তে আমাৰ ইয়াত বসবাস কৰা সকলো জনগোষ্ঠীৰ লোকসকলে আহি নিজৰ স্বাস্থ্য পৰীক্ষা কৰাই উন্নত চিকিৎসাৰ কাৰণে আগবাঢ়িব পাৰিব বুলি আমি আশাবাদী। আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে সদায় ৰাইজৰ প্ৰতি বিভিন্ন কাম কৰি আহিছে। আজি আমি স্বাস্থ্য শিবিৰ লগতে বিভিন্ন সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আমি মাত মাতি আহিছোঁ। ঠিক তেনেদৰে আজিও আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে এক স্বাস্থ্য শিবিৰ স্থাপন কৰি ৰাইজৰ বাবে উপকৃত হোৱাকৈ আমি অনুষ্ঠান আয়োজন কৰিছোঁ।